নমস্কাৰ মংগল ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ডাঙৰ ভাল খবৰ আহি গ'ল। ADRE 3.0 যিখন অফিচিয়েল চিলেবাছ সেইখন আহি গৈছে। সকলোতকৈ আগত আপোনালোকে আমাৰ চেনেলত আপডেট পাইছে যে ADRE যিখন 3.0 যিখন নতুন চিলেবাছ সেইখন আপোনালোকৰ কাৰণে লৈ আনিছোঁ। সেইখন আপোনালোকক সকলোতকৈ আগত আপোনালোকে আমাৰ চেনেলত আপডেট পাইছে। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। সবিশেষ কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। সম্পূৰ্ণ চিলেবাছ আপোনালোকক ডিছকাছ কৰাব, যিখন নতুন চিলেবাছ আহিছে অফিচিয়েল চিলেবাছ। চ' এখন অফিচিয়েল চিলেবাছ, কোনো আনঅফিচিয়েল চিলেবাছ মই ডিছকাছ নকৰোঁ। চ' অফিচিয়েল চিলেবাছ আপোনালোকৰ লগত ডিছকাছ কৰিব বিচাৰিছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰক, লগৰ চেনেল ছাবস্ক্ৰাইব কৰক। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। চ' পোনপ্ৰথমে মই আপোনালোকক যিখন গ্ৰেড 3 চিলেবাছ মই সেইখিনি কথা জনাব বিচাৰিছোঁ। তাৰপিছত মই গ্ৰেড 4খন জনাম, তেনেকৈ ডিটেইলছত সম্পূৰ্ণ জনাই দিয়া হ'ব। চ' দেখিব পাইছে গ্ৰেড 3 ক্ষেত্ৰত ছ'চিয়েল ষ্টাডি হওক 30টা কুৱেশ্যন দেখিবলৈ পাব, 1 মাৰ্কৰ কুৱেশ্যন দেখিবলৈ পাব। কোনখিনি কুৱেশ্যন দেখিবলৈ পাব সেইখিনি কথা জনাই আছোঁ। ৰিজনিঙৰ ক্ষেত্ৰত আপোনালোকে 35টা কুৱেশ্যন দেখিব পাব 1 মাৰ্ককৈ, আৰু লজিকেল ৰিজনিঙৰ ক্ষেত্ৰত মেণ্টেল এবিলিটিৰ ক্ষেত্ৰত জেনেৰেল নলেজৰ ক্ষেত্ৰত 35টা কুৱেশ্যন, ৰিজনিঙৰ ক্ষেত্ৰত 20টা কুৱেশ্যন, আৰু জেনেৰেল মেথমেটিক্সৰ ক্ষেত্ৰত 30টা কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব। জেনেৰেল ইংলিছৰ ক্ষেত্ৰত 10টা কুৱেশ্যন দেখিবলৈ পাব 1 মাৰ্ককৈ। কিন্তু ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ ক্ষেত্ৰত 25টা কুৱেশ্যন দেখিবলৈ পাব 2 মাৰ্ককৈ। চ' আপোনালোকে দেখিব পাইছে 170 মাৰ্ক 5 মাৰ্ক আপোনালোকে দেখিবলৈ পাব, কিন্তু কুৱেশ্যন থাকিব 150। তাৰপিছত আপোনালোকে হাই ছেকেণ্ডেৰী লেভেল এখন আপোনালোকে তেনেকৈ দেখিব পাৰিছে। চ' সেইখিনি কথা জনাই থকাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ ডিটেইলছত। চ' যদি আপোনালোকে ADRE 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িবলৈ, কাৰণ চিলেবাছ সম্পৰ্কে সকলোখিনি ডিটেইলছটো আহি গৈছে, এপ্লাই ডেটো ফিক্স হৈ গৈছে। চ' এতিয়াৰ পৰা যদি আপোনালোকে ভালদৰে পঢ়ে, তেতিয়াহে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কিয়নো যদি আপোনালোকে পঢ়িম বুলি বা নটিফিকেশ্যন আহিব আমি পঢ়িম আৰু চিলেকশ্যন লাভ কৰিম যদি ভাবি থাকে, দিনক দিনে কম্পিটিশ্যন বেছি হৈ গৈছে, কেতিয়াও চিলেকশ্যন লাভ কৰিব নোৱাৰিব। এটা প্ৰপাৰ ৱেৰ থ্ৰু দি আপোনালোকে ভালদৰে পঢ়িব লাগিব। তাৰ ক্ষেত্ৰত আমাৰ টিমৰ তৰফৰ পৰা এনেকুৱা এটা কোৰ্চ প্ৰস্তুত কৰা হৈছে, যিটো কোৰ্চৰ দ্বাৰা যে আপোনালোকে পঢ়ে, ভালদৰে যে পঢ়ে, নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব। আৰু সেই কোৰ্চটো বাই কৰি লৈ পঢ়াৰ পিছত বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ লৈ পঢ়িবলগীয়া দৰকাৰ নাই। সকলোখিনি ইয়াতে পাই যাব, এভৰিথিং পাব। মক টেষ্টৰ পৰা আদি কৰি PVC কুৱেশ্যন পেপাৰৰ পৰা আদি কৰি কুৱেশ্যন এনচাৰৰ পৰা আদি কৰি কনচেপ্ট ৱাইজ টপিক এনালাইচিছৰ পৰা আদি কৰি সকলোখিনি আমাৰ কোৰ্চৰ লগতে ইনক্লুডিং আছে। চ' অল ছাবজেক্ট আছে, কমপ্লিট চিলেবাছ কভাৰ আছে, আৰু নতুন এক্সাম পেটাৰ্ণ নতুন চিলেবাছৰ মতে বনোৱা হৈছে। চ' আপোনালোকে সোনকালে গৈ বাই কৰি লওক। আপোনালোকে কোৰ্চটো বাই কৰি নিজে গম পাব যে ইমান এটা ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। আৰু কোৰ্চৰ যিখিনি ৰিভিউবিলাক আপোনালোকে আমাৰ চেনেলত নিশ্চয় দেখিব পাৰিছে যে কিমান সকলোৱে ভাল পাইছে কোৰ্চটো। মই চ' এতিয়া ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটোত আপোনালোকক সুবিধা হৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰো দি থকা আছে লিমিটেড টাইমৰ কাৰণে। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক, যিহেতু 50% অফাৰটো লিমিটেড টাইমৰ হয়। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটোৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰি। ADRE 3.0 বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত, গ্ৰেড 3 গ্ৰেড 4ৰ ক্ষেত্ৰত। আৰু ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব, যিখিনি আপোনালোকৰ এক্সাম ৰিলেটেড কুৱেশ্যন এনচাৰ, কোনো ইনে হোৱা নহয়। সেই গোটেইখিনি আপোনালোকৰ এক্সামত আহিবলগীয়া কুৱেশ্যন এনচাৰ হয়, মানে আপোনালোকৰ প্ৰবেবিলি থকা কুৱেশ্যন এনচাৰ হয়। তাৰপিছত অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি টপিক আছে সেই টপিকখিনিৰ পৰা A to Z এনালাইচিছ লাভ কৰিব পাৰিব, যিমানখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ আহে। তাৰপিছত ছাবজেক্ট কি পাব, ছ'চিয়েল ষ্টাডি পাব, আপোনালোকৰ মেথমেটিক্স পাব, জেনেৰেল নলেজ পাব, GK মানে, তাৰ লগত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, মেথমেটিক্স পাব, আৰু ৰিজনিং পাব। সকলোখিনি কনচেপ্ট ৱাইজত আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে যেতিয়া কোৰ্চটো বাই কৰি লৈ পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব, PVC কুৱেশ্যন পেপাৰ পাব, আৰু এনচাৰ শ্বীট পাব। লগতে ডাউট যিটো ক্লিয়াৰিঙৰ ছাপৰ্টো আপোনালোকে নতুনকৈ এড কৰা হৈছে, যদি আপোনালোকৰ কিবা ডাউট থাকে তাতো আপোনালোকক ক্লিয়াৰ কৰা হ'ব। চ' তাৰ কাৰণে সোনকালে গৈ কোৰ্চটো বাই কৰি লওক। বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ব। আৰু 50% অফাৰ চলি আছে। আমাৰ হোৱাটছআপ নাম্বাৰটো স্ক্ৰীনতো আছে, ডেছক্ৰিপশ্যনটো পাই যাব। চ' আমাৰ দেখিছে হাই ছেকেণ্ডেৰী লেভেলৰ ক্ষেত্ৰত, হাই ছেকেণ্ডেৰী লেভেলত কি হৈছে, ছ'চিয়েল ষ্টাডি ক্ষেত্ৰত 30টা কুৱেশ্যন 1 মাৰ্ক কৰি থাকিব, আৰু জেনেৰেল নলেজৰ ক্ষেত্ৰত 30টা কুৱেশ্যন দেখিব পাৰিছে কেনেকৈ থাকিব। আৰু আপোনালোকে ছ'চিয়েল ষ্টাডি দেখিবলৈ পাব। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত আপোনালোকে ড্ৰাইভাৰৰ ক্ষেত্ৰত 20টা কুৱেশ্যন 1 মাৰ্ক কৰি থাকিব, জেনেৰেল নলেজৰ ক্ষেত্ৰত 20টা কুৱেশ্যন 1 মাৰ্ক কৰি থাকিব। আৰু মই আপোনালোকক যিখিনি চিলেবাছৰ কথা জনাই আছোঁ, সেই সকলোখিনি চিলেবাছ বা সকলোখিনি নতুন এক্সাম পেটাৰ্ণৰ ওপৰত ডিপেণ্ড কৰি আমাৰ লেটেষ্ট কোৰ্চটো প্ৰস্তুত কৰা হৈছে, যাৰ
সহায় যদি আপোনালোকে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব। বেলেগ কোনো পঢ়াৰ দৰকাৰে নাথাকে, সকলোখিনি এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হৈ যাব আৰু লিমিটেড টাইমৰ অফাৰো আপোনালোকৰ কাৰণে দি থকা হৈছে। চ' এতিয়া মই গ্ৰেড 4 চিলেবাছখনৰ ক্ষেত্ৰত গ্ৰেড 4 চিলেবাছখনৰ বিশেষকৈ আপোনালোকে মেইন সেইকেইটা ছাবজেক্ট পঢ়িব লাগিব। মই সেইকেইটা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইংলিছ পঢ়িব লাগিব, ছ'চিয়েল ষ্টাডি পঢ়িব লাগিব, মেথমেটিক্স পঢ়িব লাগিব, জেনেৰেল নলেজ পঢ়িব লাগিব, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং আপোনালোকে পঢ়িব লাগিব, যাৰ সহায়ত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হৈ যাব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে বিশেষকৈ বহুতে সোধে যে আপোনালোকে কোনকেইটা লেংগুৱেজত আপোনালোকৰ যিসমূহ আহে, মানে আপোনালোকৰ ধৰি লওক কুৱেশ্যন পেপাৰসমূহ আহে, অসমীয়া আহে, বেংগলী আহে, ইংলিছ আছে, বড়ো আছে, হিন্দী আছে, এইকেইটা মাধ্যমতে আপোনালোকৰ এক্সাম পেপাৰসমূহ আপোনালোকে দেখিবলৈ পায়। চ' সেইটো এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে। বহুতে আপোনালোকৰ নিজৰ লেংগুৱেজতে আপোনালোকে এক্সাম পেপাৰসমূহ দেখিবলৈ পাব। চ' বাকী দেখিব পাৰিছে কোনখিনি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি হ'ব। আৰু ইয়াৰ ক্ষেত্ৰতে মই আপোনালোকক আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে ADৰ ক্ষেত্ৰত ভাবিছে যে মই আপোনালোকক এটা চাকৰি বা নিজে এটা চিলেকশ্যন লাভ কৰিম বুলি, তেন্তে আপোনালোকৰ এইটোৱে সুবৰ্ণ সুযোগ হয়। যদি আপোনালোকে অপেক্ষা কৰি থাকে তেন্তে আপোনালোকৰ সময় হাতৰ পৰা সাৰি যাব। চ' সময় হাতৰ পৰা নকৰাৰ আগতে এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰি দিয়ক। চ' তাৰ ক্ষেত্ৰত আমাৰ যিটো টিমৰ তৰফৰ পৰা কোৰ্চ প্ৰস্তুত কৰা হৈছে, সেইটোৰ দ্বাৰা আপোনালোকে ভালদৰে পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় আৰু আপোনালোকৰ কাৰণে 50% অফাৰো আপোনালোকক সুবিধাকৈ দি থকা হৈছে, যিটোৰ দ্বাৰা আপোনালোকে সকলোৱে কোৰ্চটো বাই কৰিলে বহিব পৰাকৈ আমাৰ টিমৰ তৰফৰ পৰা এইটো এটা সুবিধা কৰি দিয়া হৈছে যে 50% অফাৰ আপোনালোকৰ কাৰণে দি থকা হৈছে। চ' তাৰ কাৰণে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল 9181267278। চ' আজি ভিডিঅ' যদি ভিডিঅ' লাইক কৰি পেলাই লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।